Hello everyone. যোৱাকালি প্ৰাইম মিনিষ্টাৰে থাৰ্ড টাৰ্মৰ কাৰণে অথ লোৱাৰ পৰা আমি আচলতে ৱেইট কৰি আছিলোঁ যে কোনে কি মিনিষ্টাৰ পাব, কাৰণ এইবাৰ যিহেতু বিজেপিৰ নিজা চৰকাৰ নহয়, NDA চৰকাৰ বুলিয়ে ডাইৰেক্ট ক'ব লাগিব। এইবাৰ যোৱাবাৰ NDA আছিল, তথাপিও কি আছিলে, যোৱাবাৰ মেজৰিটি আছিল বিজেপিৰ হাতত। এইবাৰতো বিজেপিৰ হাতত মেজৰিটি নাই, তাৰ কাৰণে এইবাৰ বিভিন্ন ধৰণৰ মন্ত্ৰিত্ব চেঞ্জ কৰিব লগা হৈছে। হয়তো যি পাৰ্টিৰ লগত আছে সকলোকে এইবাৰ হেপি কৰি এখন কেবিনেট মন্ত্ৰী বনাব লগা হৈছে ন। সকলোকে চবকে সুখী কৰিব লগা হৈছে, নহ'লে চৰকাৰ ভাঙি যোৱাৰ চান্স থাকে। তো সেইকাৰণে হয়তো সময় ল'লে। আমি যোৱাকালিৰ পৰা আজি লগতে গম পালোঁ যে কোনে কি মন্ত্ৰী পালে। আমি এইটো জানো যে মন্ত্ৰী আচলতে তিনি প্ৰকাৰত থাকে। তিনি প্ৰকাৰৰ আমাৰ কেনেকুৱা হয়, প্ৰথমটো থাকে আমাৰ কেবিনেট মিনিষ্টাৰ। আমি এইটো জানো, কেবিনেট মিনিষ্টাৰ প্ৰথম হয়। তাৰপিছত আমি কেবিনেট মিনিষ্টাৰৰ পিছত আমি যদি চাব যাওঁ, তেতিয়াহ'লে আমাৰ থাকে আকৌ ষ্টেট মিনিষ্টাৰ থাকে। মিনিষ্টাৰ অফ ষ্টেট বুলি কয়। মিনিষ্টাৰ অফ ষ্টেটৰ কি হয়, এইটো ইণ্ডিপেণ্ডেণ্ট ইয়াতে চাৰ্জটো তেখেতসকলৰ। তাৰপিছত আৰু এটা বিভাগ আছে আমাৰ, সেইটো হৈছে আমাৰ আকৌ অকল মিনিষ্টাৰ অফ ষ্টেট। মিনিষ্টাৰ অফ ষ্টেটত কেনেকুৱা, এইটো কেবিনেট মিনিষ্টাৰ যে থাকিল, এই বিভাগৰ এই যিবিলাক বিভাগ ইয়াতে মেনশ্যন আছে, এই বিভাগবিলাকৰ মন্ত্ৰী আচলতে কেবিনেট মিনিষ্টাৰ এজন বনিছেই, তেখেতৰ আণ্ডাৰত এই মিনিষ্টাৰসকলে কাম কৰিব। এনেকুৱা মিনিষ্টাৰো আছে। আমি যদি প্ৰথমৰ পৰাই চাই যাওঁ, তেতিয়াহ'লে আমি গম পাম যে আমাৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী, গমেই পালোঁ যে তেখেতৰ আণ্ডাৰত কোনবিলাক বস্তু আছে। তেখেতৰ আণ্ডাৰত আছে মিনিষ্ট্ৰী অফ পাৰ্চনেল এনাৰ্জি, এইটো বিভাগ থাকিলে। ডিপাৰ্টমেণ্ট অফ স্পেচ, অল ইম্পৰ্টেণ্ট পলিচি ইছ্যু এণ্ড অল আদাৰ পৰ্টফলিঅ' নট এল'কেটেড টু এনি মিনিষ্টাৰ। এইটো কি হয়, যিবিলাক ধৰা হ'ল এটা মিনিষ্টাৰ পদ আছে কিন্তু কাকো দিয়া হোৱা নাই, তো সেইটো অট'মেটিকেলি আমাৰ প্ৰাইম মিনিষ্টাৰৰ আণ্ডাৰত আহি যাব, তেনেকুৱা। তাৰপিছত আমি এতিয়া আমাৰ কেবিনেট মিনিষ্টাৰ হ'ল আমাৰ 30টা। এইকেইটা ডাঙৰ ডাঙৰ যিকেইটা পদবী, সেইকেইটা আমাৰ কেবিনেট মিনিষ্টাৰৰ আণ্ডাৰত থাকে। এই 30টা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমি পাম, প্ৰথমটো হ'ল আমাৰ ৰাজনাথ সিং, মিনিষ্ট্ৰী অফ ডিফেন্সত। তেখেতে আগৰ পৰাই আছিলে, তো এইবাৰো তেখেতেই হৈছে ৰাজনাথ সিং গৃহমন্ত্ৰী বুলি যাক কয়। তাৰপিছত আমি চাব পাৰোঁ যে অমিত শ্বাহ, হোম মিনিষ্টাৰ এণ্ড মিনিষ্টাৰ অফ কোঅপাৰেশ্যন, আগৰ পৰাই আছে। নীতিন গাডকাৰীজী, যিটো মিনিষ্টাৰ অফ ৰোড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে, আগৰ পৰাই আছে। জগত প্ৰকাশ নাড্ডা, যিটো আমি JP নাড্ডা বুলি কওঁ, তেখেতে প্ৰেছিডেণ্ট আছিলে বিজেপিৰ। এইবাৰ তেখেতে মন্ত্ৰিত্ব পদ পালে। এইটো কি পালে, আমাৰ হেল্থ মিনিষ্টাৰ এণ্ড ফেমিলি ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ কেমিকেল এণ্ড ফাৰ্টিলাইজাৰ্ছ। তেখেতে প্ৰথম যিটো মোদী কাৰ্যকাল আছিল 14ৰ পৰা, তেখেতে তেতিয়াও স্বাস্থ্যমন্ত্ৰী আছিল চাগে। তাৰপিছত আমাৰ শিৱৰাজ সিং চৌহান, এখেতে আমাৰ CM হয়। মিনিষ্টাৰ অফ এগ্ৰিকালচাৰ এণ্ড ফাৰ্মাৰ ৱেলফেয়াৰ এণ্ড মিনিষ্টাৰ অফ ৰুৰেল ডেভেলপমেণ্ট, তেখেতে পালে। নিৰ্মলা সীতাৰমণ, তেখেতে আমাৰ ফাইনেন্স মিনিষ্টাৰ আগৰ পৰাই আছে। মিনিষ্টাৰ অফ কৰ্পৰেট এফেয়াৰ্ছ আগৰ পৰাই আছে। চবতকৈ ইম্পৰ্টেণ্ট মোৰ ভাল লাগিলে এইটো, সুব্ৰমণিয়াম জয়শংকৰ, মিনিষ্টাৰ অফ এক্সটাৰ্নেল এফেয়াৰ্ছ। তেখেতৰ এটিটিউডটো ভাল লাগে, যিটো বৈদেশিক নীতি, তেখেতৰ যিটো কথা কোৱা ষ্টাইল, সেইটো মোৰ বহুত ভাল লাগে। কাৰণ এইটো মই ভাবিছিলোঁ বাকী চেঞ্জ কৰিলে যাতে তেখেতে যাতে চেঞ্জ নকৰে, কাৰণ তেখেতৰ নিচিনা মানুহে আচলতে বাকী আমাৰ বেলেগ দেশৰ লগত যিটো এটা প্ৰত্যুত্তৰ দিয়া এটিটিউড, সেইটো মোৰ বহুত প্ৰিয়। তাৰপিছত শ্ৰী মনোহৰ লাল, তেখেতে আহিল আমাৰ মিনিষ্টাৰ অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ পাৱাৰ, দুটা মন্ত্ৰী পালে। HD কুমাৰস্বামী, তেখেতে পালে আমাৰ মিনিষ্টাৰ অফ হেভি ইণ্ডাষ্ট্ৰিজ এণ্ড মিনিষ্টাৰ অফ ষ্টীল, দুটা পালে। পীয়ুষ গোৱেল, আগৰ পৰাই মিনিষ্টাৰ অফ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি আছিল। ধৰ্মেন্দ্ৰ প্ৰধান, তেখেতে আমাৰ মিনিষ্টাৰ অফ এডুকেশ্যন, শিক্ষামন্ত্ৰী। জিতেন ৰাম মাঞ্ঝী, তেখেতে পালে মিনিষ্টাৰ অফ মাইক্ৰ' স্মল এণ্ড মিডিয়াম এণ্টাৰপ্ৰাইজেছ। এইটো বহুত আজিকালি যিটো আমাৰ ইম্পৰ্টেণ্ট, আমাৰ যিটো এণ্টাৰপ্ৰেনাৰ্ছ বহুত কৰি থাকে ন আমাৰ চৰকাৰখনে, সেইকাৰণে এইটো ডিপাৰ্টমেণ্ট বহুত ইম্পৰ্টেণ্ট হৈ যায়। তাৰপিছত আমাৰ ৰাজীৱ ৰঞ্জন সিং, লালাল সিং বুলিও কোৱা হয়, তেখেতে পালে মিনিষ্টাৰ অফ পঞ্চায়ত ৰাজ এণ্ড মিনিষ্টাৰ অফ ফিচাৰিজ এনিমেল হাজবেণ্ডাৰী এণ্ড ডেয়াৰিং, সেইটো পালে। সৰ্বানন্দ সোণোৱাল, তেখেতে মিনিষ্টাৰ অফ পৰ্ট শ্বিপিং এণ্ড ৱাটাৰৱেজ, আমাৰ অসমৰ পৰা। তেখেতে যোৱাবাৰ আয়ুষ মন্ত্ৰীও আছিল চাগে। তাৰপিছত বীৰেন্দ্ৰ কুমাৰ, তেখেতে মিনিষ্টাৰ অফ ছ'চিয়েল জাষ্টিছ এণ্ড এম্পাৱাৰমেণ্ট পালে। তাৰপিছত আমাৰ আহিল ৰামমোহন নাইডু, তেখেতে আমাৰ চিভিল এভিয়েশ্যনৰ পালে। তাৰপিছত আমাৰ শ্ৰী প্ৰহ্লাদ যোশী, তেখেতে মিনিষ্টাৰ অফ কনজিউমাৰ এফেয়াৰ্ছ, ফুড এণ্ড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড তেখেতে আৰু এটা বস্তু পাইছে, মিনিষ্টাৰ অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি, তেখেতে এই দুটা বিভাগে পালে। তাৰপিছত আমাৰ আহিল জোৱাল
তেখেতে আকৌ পালে মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছৰ হেৰিটো পালে। জুৱাল ওৰাম তেখেতে আমাৰ মিনিষ্ট্ৰি অফ ট্ৰাইবেল এফেয়াৰ্ছ পালে। তাৰপিছত আমাৰ আহিল গিৰিৰাজ সিং মিনিষ্ট্ৰি অফ টেক্সটাইল পালে আমাৰ। অশ্বিনী বৈষ্ণৱ সেইটো মিনিষ্টাৰ অফ ৰেলৱে, মিনিষ্টাৰ অফ ইনফৰমেশ্যন এণ্ড ব্ৰডকাষ্টিং এণ্ড মিনিষ্টাৰ অফ ইলেক্ট্ৰনিক্স এণ্ড ইনফৰমেশ্যন টেকন'লজি। এইটো তেখেতৰ আগৰ পৰাই আছিলে। আৰু এইটো এটা মোৰ এনেকুৱা মন্ত্ৰী লাগে যিটো মানে যাৰ যিটো টেলেণ্ট সেই বিভাগত মন্ত্ৰী পাইছিল, মানে মোৰ সিহঁতক তেনেকুৱা লাগে। তাৰপিছত জ্যোতিৰাদিত্য সিন্ধিয়া এইটো মিনিষ্টাৰ অফ কমিউনিকেশ্যন এণ্ড মিনিষ্টাৰ অফ ডেভেলপমেণ্ট অফ নৰ্থ ইষ্টাৰ্ণ ৰিজন। এইটো আমাৰ কাৰণে নৰ্থ ইষ্টৰ কাৰণে ডনাৰ বুলি যিটো এটা বিভাগ আছে, মানে আমাৰ নৰ্থ ইষ্টক এটা বিশেষ এটা হেৰি চাই মানে ডেভেলপমেণ্টৰ কাৰণে চাই, তেখেতৰ এবাৰ সেই দায়িত্বটো পালে আমাৰ জ্যোতিৰাদিত্যই পালে আমাৰ তেখেতে। ভূপেন্দ্ৰ যাদৱ মিনিষ্টাৰ অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট এণ্ড ক্লাইমেট চেঞ্জ পালে। গজেন্দ্ৰ সিং শেখাৱত মিনিষ্টাৰ অফ কালচাৰ এণ্ড মিনিষ্টাৰ অফ টুৰিজিম পালে। তেখেতৰ কাম কৰিব লগা আচলতে বহুত আছে মোৰ হিচাপত। এইটো শেখাৱতজী বুলিয়ে ক'লোঁ বাৰু। তেখেতৰ মানে আমাৰ কৰিব লগা কাম বহুত আছে টুৰিজিমৰ আমাৰ ভাৰতবৰ্ষত, কাৰণ আমি বৰ্তমানটো এনেকুৱা আমাৰ যেনে ধৰক লক্ষাদ্বীপৰ ওপৰত কাম কৰিব লগা বহুত আছে। আমাৰ টুৰিজিম বিভাগটো মানে ইমান দুৰ্বল, তাৰমানে মই ভাবোঁ দুৰ্বল বুলি। তাতে মানে কৰিব লগা আচলতে বহুত কাম আছে। কৰিলে আমাৰ বহুত পৰ্যটক আচলতে আমাৰ ভাৰতবৰ্ষত আহিব পাৰিব। এনেকুৱা বহুত ঠাই আছে যি মানে এতিয়াও মানে ভাল সুবিধা নাই কাৰণে বহুতে মানে আহিব নোৱাৰে বা চাব নোৱাৰে। তো সেইবিলাকৰ লগত কাম কৰিব লাগে, তেখেতৰ বহুত কাম থাকিব। তাৰপিছতে হ'ল অন্নপূৰ্ণা দেৱী তেখেত মিনিষ্টাৰ অফ উমেন এণ্ড চাইল্ড ডেভেলপমেণ্ট তেখেতে পালে। কিৰণ ৰিজিজু মিনিষ্টাৰ অফ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ মাইনৰিটি এফেয়াৰ্ছ, এইটো অৰুণাচল প্ৰদেশৰ হয় তেখেতে। তাৰপিছতে হৰদীপ সিং পুৰী, সেইটো এটা মিনিষ্টাৰ পেট্ৰলিয়াম এণ্ড নেচাৰেল গেছ, ইম্পৰ্টেণ্ট এটা মিনিষ্টাৰ পাইছে। মনসুখ মাণ্ডব্য তেখেতে পালে মিনিষ্টাৰ অফ লেবাৰ এণ্ড এমপ্লয়মেণ্ট এণ্ড মিনিষ্টাৰ অফ ইউথ এফেয়াৰ্ছ এণ্ড স্পৰ্ট, সেইটো পালে খেলাটো। তাৰপিছতে আমাৰ জি কিষাণ ৰেড্ডী তেখেতে পালে মিনিষ্টাৰ অফ কয়েল এণ্ড মিনিষ্টাৰ অফ মাইন্স, সেইটো পালে। চিৰাগ পাছোৱান তেখেতে কি পায় সেইটো মই চাই আছিলোঁ, কাৰণ মোদীক মানে বহুত হেৰি কৰে, তাৰমানে সন্মান কৰে তেখেতে আচলতে। তো মিনিষ্ট্ৰী অফ ফুড প্ৰচেছিং এণ্ড ইণ্ডাষ্ট্ৰিজ পালে। তাৰপিছতে আহিল আমাৰ শ্ৰী আৰ পাটিল তেখেতে পালে আমাৰ জল শক্তি। তো এই যিখিনি আমি 30টাটো পালোঁ, সেইখিনি আমাৰ হ'ল কেবিনেট মন্ত্ৰী। মানে যিকোনো ডিচিশ্যন লোৱাৰ সময়ত বা যিকোনো ইম্পৰ্টেণ্ট বিষয়ত মানে এই 30জন পালোঁ আমি, তেখেতসকলে মানে বহিব, আলোচনা কৰিব, তেনেকুৱা। তাৰপিছত আমি মিনিষ্টাৰ অফ ষ্টেট ইণ্ডিপেণ্ডেণ্ট চাৰ্জ, এইকেইটা আমি ইণ্ডিপেণ্ডেণ্ট চাৰ্জত তাৰমানে পাইছে ৰাও ইন্দ্ৰজিৎ সিং, জিতেন্দ্ৰ সিং, আপোনালোকে এইখিনি স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, মই ইমান কৈ নাথাকোঁ। অৰ্জুন ৰাম মেঘৱাল, তাৰপিছত আহিল আমাৰ যাদৱ প্ৰতাপ ৰাও, তাৰপিছত জয়ন্ত চৌধুৰী। এই 5জনে মানে কি পালে আমাৰ ইণ্ডিপেণ্ডেণ্ট ষ্টেট, মিনিষ্ট্ৰী অফ ষ্টেটে হয় দুটা, আৰু আমি যিটো আৰু নেক্সটটো পাম মিনিষ্ট্ৰী অফ ষ্টেট, সেইটো মানে একেই কাম হয়, কিন্তু মানে এখেতসকলে ইণ্ডিপেণ্ডেণ্ট, তাৰমানে সেইসকলে কাৰো মানে কোনো কেবিনেট মন্ত্ৰীৰ আণ্ডাৰত কাম নকৰে, তাৰমানে নিজে ইণ্ডিপেণ্ডেণ্ট বিভাগে কাম কৰিব, তাৰমানে কাকো মানে সুধি কাম কৰিব লগা নহয়, তেনেকুৱা। তাৰপিছত আমি যদি মিনিষ্টাৰ অফ ষ্টেট চাব যাওঁ, সেইটো মানে কি হয়, তেখেতসকলে কিন্তু মানে কি হয় সুধি কাম কৰিব লাগিব। মানে এই ডিপাৰ্টমেণ্টত অলৰেডি মানে বনোৱা গৈছেই, মানে কেবিনেট মিনিষ্টাৰ আছেই, তেখেতক সুধি বা তেখেতৰ আণ্ডাৰত কাম কৰিব লাগিব। আমি যদি চাব যাওঁ জিতিন পাৰাচাদ, তাৰপৰা তেনেকৈ পংকজ চৌধুৰী, কৃষাণ পাল, এইবিলাক গোটেইখিনি আমাৰ এনেকৈ আপোনালোকে চাব পাৰে স্ক্ৰীনশ্বট মাৰি কিনে, আমি ইমান কৈ নাথাকোঁ। তাৰপিছত আমাৰ তেনেকুৱা 36জন আছে, 36জন। এতিয়া আমাৰ চবতকৈ ভাল লগা বিষয় এটা আছে ইয়াতে, যে আমাৰ অসমৰ পৰা এজনে পাইছে, সেইজন হ'ল পবিত্ৰ মাৰ্ঘেৰিটা। তেখেতে ৰাজ্যসভাৰ মেম্বাৰ আচলতে, কাৰণ যেতিয়া ইউনিয়ন আমাৰ যিটো ভাৰত চৰকাৰখন হয়, তেতিয়া মানে কি হয়, ৰাজ্যসভা আৰু লোকসভাৰ গোটেই মন্ত্ৰিত্ব মিলি কিনে হয় আচলতে। তো পবিত্ৰ মাৰ্ঘেৰিটা আমাৰ অসমৰ যি 7খন ৰাজ্যসভাৰ সদস্য আছে, তাৰ পৰা যোৱা আচলতে, তেখেত MP নহয়, তেখেতে ৰাজ্যসভাৰহে এজন সদস্য। তো তেখেতে আমাৰ কি পাইছে, ষ্টেট এণ্ড মিনিষ্টাৰ অফ দ্য এক্সটাৰ্নেল এফেয়াৰ্ছ এণ্ড মিনিষ্টাৰ অফ ষ্টেট এণ্ড মিনিষ্ট্ৰী অফ টেক্সটাইল। তেখেতে এই দুটা বিভাগত মানে ষ্টেট মিনিষ্টাৰ পাইছে, যিটো মানে আমাৰ কেবিনেট মিনিষ্টাৰৰ আণ্ডাৰত কাম কৰিব তেখেতসকলে। তো আপোনালোকে এইটো স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে, মই অলপ পষ্ট কৰি দিছোঁ প্ৰজেক্টটো পেজৰে।
ইমানখিনি আমাৰ মিনিষ্টাৰ অফ ষ্টেটৰ যিটো সেইখিনি ইমানখিনি প্ৰয়োজন নহয়। জাষ্ট আমি যিখিনি কেবিনেট মিনিষ্টাৰ সেইখিনি কাম আচলতে অলপ ভালকৈ চাব লগা হয়, কাৰণ তেখেতসকলে ডিচিশ্যন লয়তো গোটেইখিনি তেনেকুৱা। থেংক ইউ।